এইখিনি কথাতে কওঁ মইতো ভাল পাওঁ কয় এইটো আমাৰ উজনি আমি সেইটো বহুত ভাল পাওঁ দেই বিয়াত জোৰ ভাল পাওঁ যে কয় বিয়াত তুমি উত্তৰণ 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তৰণৰ সহায়ক গ্ৰন্থ লকডাউনৰ বাবে সেৱাৰ দ্বাৰা 30% হ্ৰাস কৰি প্ৰকাশিত পাঠ্যক্ৰম অনুসৰি অভিজ্ঞ শিক্ষকৰ দ্বাৰা যুগুত কৰি উলিওৱা দ্বিতীয় সংস্কৰণ আপোনাৰ কপিটোৰ বাবে ওচৰৰ কিতাপৰ বিপণীত খবৰ কৰক নাইবা যোগাযোগ কৰক 9957196310 অথবা 9101952060 নমস্কাৰ মই পলাশ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চৰাইমাৰ মজিয়ালৈ আমি সকলোৱে জানো যোৰহাট এক সাংস্কৃতিক নগৰী আৰু যোৰহাটৰ প্ৰতিভা অভাৱ নাই অসমৰ সাংস্কৃতিক জগতত তেনে এক প্ৰতিভা লৈ আজি আমাৰ মাজত উপস্থিত আছে অসমৰ সাংস্কৃতিক জগতৰ এটা চিনাকি নাম যাৰ নামত দীপৰ বিলত জাকৈ মৰাৰ পৰা আৰম্ভ কৰি ভটভটি চলাই ঘূৰি ফুৰালৈকে এটা সুমধুৰ যাত্ৰাৰ লগত আজি কথা পাতিম আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আলিতা কাশ্যপ আলিতা তোমাক স্বাগতম জনাইছোঁ আগতে কৈ লৈছোঁ আজি তুমি বুলি সম্বোধন কৰিম কাৰণ তাই মোৰ কলেজীয়া বান্ধৱী গতিকে তাত যেন কোনো একো নাভাবে প্ৰথমে আৰম্ভ কৰোঁ আলিতা যোৰহাটৰ পৰা ষ্টাৰ্ট কৰিছিলে যোৰহাটৰ পৰা আৰম্ভণি কৰি গুৱাহাটীলৈকে যাত্ৰাটো প্ৰথম আৰম্ভ কেতিয়া হৈছিল আৰম্ভ মই একেবাৰে সৰুতে হোৱা আচলতে মোৰ ঘৰখনতে অকণমান কালচাৰেলি এক্টিভ মোৰ মামা নাটক কৰিছিলে তেনেকৈ মোৰ কাজিনে গান গাইছিলে ডান্স অলপ নাটক ডান্সত বেছি আছিলে আমাৰ ছিংগাৰ বেছি তেনেকৈ নাছিলে কিন্তু মোৰ বেছিকৈ ৰাপ আছিলে ডান্সিঙত তো তেতিয়া মই একদম 4 বছৰ বয়সত মই ষ্টেজত উঠিছিলোঁ বিহু নাচিবলৈ তাৰপিছত মই মৌ বিহুটি নাচিলোঁ তাৰপিছত সত্ৰীয়া কৰিলোঁ সেই কথাকত একেলগে নামটো লগাওঁতে মায়ে ক'লে এতিয়াও মনত আছে মই চাগে আৰু ইণ্টাৰভিউটো কৈছোঁ যে গানটো বেছি মানে গুৰুত্ব দিব লাগে কাৰণ বুঢ়ী হ'লে নাচিব নোৱাৰ কিন্তু গান বুঢ়ীলৈকে গাব পাৰি লতা মংগেশকাৰ গীতখন এনেকৈ মোক এক্সাম্পল দিয়ে আৰু তাৰপিছত দুটা একেলগে লৈ আহিলোঁ খুব জোৰ জবস্তি যাওঁ ভোকেল ক্লাছটোলৈ কিন্তু শেষত যেতিয়া মানে এনকাৰেজমেণ্ট পালোঁ ভইচটো অকণ বেলেগ ভাল লগা কিবা কিবি তেতিয়া লাহে লাহেচোন নিজে নিজে মানে গানৰ মই প্ৰদীপ ব্ৰহ্ম ছাৰৰ স্কুলত শিকিছিলোঁ পলিটেকনিক স্কুলত তাত শিকিছিলোঁ ৰুবি মেম মৰমী মেম এনেকৈ আছিলে নাম ল'বই লাগিব য'ত আৰম্ভ য'ৰ পৰা হৈছে তাত কথক কৰিলোঁ দেন ভোকেল ক্লাছিকেল কৰিলোঁ তাৰপিছত লাহে লাহে এখন দুখন অনুষ্ঠান কৰোঁতেচোন পটককৈ প্ৰথম অনুষ্ঠান ক'ত আৰম্ভ কৰিছিলে হেৰি কি হয় গানৰ অনুষ্ঠান যোৰহাটতে কৰিছিলোঁ ৰেডিঅ' চেণ্টাৰ গাইছিলোঁ সেই লাহে লাহে তেনেকৈ আৰু মঞ্চত ক'ত আৰম্ভ হৈছিলে মঞ্চ বুলিবলৈ একেবাৰে কাষতে ঘৰ উত্তৰ পশ্চিম বুলি এখন হেৰি মঞ্চ এখন আছে তাতে চাগে হৈছিল মই পাহৰি তাৰ পৰা আৰম্ভণি বহুত কথা পাতিম আজি প্ৰথমতে গান এটা শুনিম কি শুনাবা দীপৰ বিলত মোৰ নিজৰ গানৰ ভিতৰত এইকেইটা গান বাৰু এই ফূৰ্তিৰ সময়ত মানুহে ৰাইজে এনজয় কৰিবৰ কাৰণে কোনোবা দুটামান গীত ভাল লগা কিন্তু মোৰ নিজৰ গানৰ ভিতৰত মোৰ এটি গীত খুব নিজৰ প্ৰিয় এই গীতটি দুটা লাইন ঠিক আছে চিৰিং চিৰিংকৈ মনত পৰে ঐ ধিপিংকৈ বুকু কপে ঐ চুচুক চামকৈ মন ভাৱনাতে ঐ ৰিঙকৈ থাকে দলি ঐ ৰিণিকি আবেগৰ কিৰিলি দূৰণি দূৰণি অনুভৱে পুবালি সপোনৰ ৰেঙনি যৌৱন পোৱা সোণোৱালি চিৰিং চিৰিংকৈ মনত পৰে ঐ ধিপিংকৈ বুকু কপে ঐ ধন্যবাদ আইডিটাই প্ৰথম আৰম্ভ কৰিছিলে যোৰহাটৰ পৰা এতিয়া গুৱাহাটীত দপদপাই আছে তোমাৰ প্ৰথম যোনটো এতিয়া তোমাক চবেই চিনি পায় প্ৰথম চবেই চিনি পায় এতিয়া আইডিটা বুলি ক'লে
চিনাকি হ'বলৈ এটা গান লাগে যিহেতু প্ৰথম গানটো তোমাৰ কোনটো গানৰ কাৰণে তোমাক প্ৰথম চবেই চিনি পায় আৰম্ভ কৰিছে মনত আছে মোৰ এনেই মোটামুটি প্ৰত্যেকটো গান অকণ ভাল পাইছিলে যদিও একেবাৰে যদি টাৰ্ণিং পইণ্ট কওঁ সেইটো দীপৰ বিলত আৰু উশাহ উশাহ নামৰ উশাই এইটো গান মোৰ প্ৰথম মিউজিক ভিডিঅ' আছিলে যিটো কৰিছিলোঁ উশাই গানটো মোৰ আৰম্ভণি মিউজিক ভিডিঅ' তাৰপাছত তেনেকৈ বেবী ডল বুলি এটা কৰিলোঁ লাইট চং আৰু এনি ফান নাম্বাৰ তেনেকৈ বহুকেইটা গান কৰিলোঁ দীপৰ বিলতে কৰাৰ পাছতে ঠিক 1-1.5 মাহৰ ভিতৰতে মই চিৰিং কৰিলোঁ সেই দীপৰ বিলতে অকণমান বেছি চিনাকি হৈছিলে তেতিয়া চিৰিং কৰিতো এই চফ্ট ৰোমেণ্টিক বা হাৰ্ট ব্ৰেকিং চং আমাৰ তেতিয়া টিনেজ বা য়াং জেনেৰেশ্যনৰ মাজত এতিয়াও খুব চলে ন তো ভাল পায় আৰু কাৰোবাৰ যদি ব্ৰেকআপ চেকআপ হৈছে মানে মনত পেলাই চ' সেইটোৱে মই আৰু এডভান্টেজ লৈ পেলাই লগালোঁ ধুনীয়া গান এটা পাই গ'লোঁ চিৰিং কৰিলোঁ তেতিয়া এই দীপৰ বিলতে পৰা মোৰ জাৰ্ণিটো আৰু টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰিম আৰু এতিয়া মানে অভিনয় কৰি ভাল পায় নে গান গাই এতিয়া বেছি ভাল পায় গানটোতো মোৰ গানটো গান আৰু সেইটো মোৰ পেশ্যন আৰু এইটো এতিয়া যিহেতু মোৰ সেইটোৱে পেচাও প্লাছ মোৰ নিচাও আৰু যিহেতু মই বেচিকেলি মই কৈছোঁ মোৰ ডান্সৰ পৰা মোৰ আৰম্ভ হৈছিলে আৰু আগতেও মই গানৰ যেতিয়া মই গানত ভবাই নাই যে মই কেতিয়াবা যে গান মই প্ৰফেশ্যনেলি ভাবি ল'ম তেতিয়া মইতো মোৰ এক্টিঙত খুব ইণ্টাৰেষ্ট আছিলে নিজে মাক কিবা কিবি কৰি মিমিক্ৰি কৰিছিলোঁ তো সেইটো কাৰণে দুইটাই মানে বজাই ৰাখিবলৈ অলপ চলপকৈ চেষ্টা কৰিছোঁ সেইটো কাৰণে গানৰ নিজৰ ভিডিঅ' ক্লিপ মই নিজেই কৰোঁ ডান্স কৰিছিলোঁ গান গোৱা নাছিলোঁ তেতিয়া ইমান সেয়া গানটো সেই লাহে লাহে মই স্কুলৰ পৰাই গাই আছোঁ কিন্তু ইয়াত যিহেতু HS কৰা হ'ল 2 বছৰ পালোঁ হঠাৎ এই ডান্সৰ কাৰণে তেতিয়াও মানে ইণ্টাৰেষ্টটো বেছিকৈ সেইটোতে যায় যে তো আৰু ডান্সে কৰিলোঁ আৰু সুযোগো নাপালোঁ একচুৱেলি দীঘলীয়া নহ'লগৈ আৰু তাৰপিছত এতিয়া দীপৰ বিলৰ কনচেপ্টটো কাৰ আছিলে দীপৰ বিলতো এনেকুৱা আছিলে যিটো দীপৰ বিলতে গীতি কথাসুৰ ৰেকিবুল হাছান ৰেকিবুল দাৰ আমি এদিন এনেই পাতি আছিলোঁ আৰু কিবা এটা পূজাৰ আগত অকণমান ফান নাম্বাৰ এটা কৰিব লাগিব কিন্তু তেতিয়া খুব ডাবল মিনিং গানবোৰ খুব চলিছিলে মই কৈছিলোঁ ফান হ'ব লাগে লাইটে হওক কিন্তু যাতে ডুৱেল মিনিং নাথাকে আৰু এটলিষ্ট চবেই সৰুৰ পৰা ডাঙৰ মানুহে শুনিব পৰাকৈ তেতিয়া আমি ডিছকাছ কৰি থাকোঁতে ৰেকিবুল দাই হঠাৎ মানে শুনালে টেলিফোনতে কথা পাতোতে তো মই ক'লো এইটো ভাল লগা নাই তেতিয়া হঠাৎ বহুতে মানে দীপৰ বিলখন চিনি পায় কিন্তু একজেক্টলি মই নিজে চাগে ভালকৈ চিনি পোৱা নাছিলোঁ কিন্তু এই গানটো যেতিয়া ক'লে তেতিয়া ভাবিলোঁ গানটো মানে ৰাইমিং আছে দীপৰ বিলতে জাকৈ মাৰোতে জোকে মানে ৰাইমিং প্লাছ ইজি চিম্পল আৰু পটককৈ মনত ৰৈ যোৱা তেতিয়া আমি ভাবিলোঁ কি কৰি চাওঁচোন ট্ৰাই এটা কৰি চাওঁ বিলখনৰ নামটো লোৱা নাছিলোঁ এইটো লওঁচোন তেতিয়া পিছত বহুতে কয় এই গানটোৰ পাছত দীপৰ বিলখন বহুতে চিনি পালে চাব গৈছে বুলি বেছি ভাল লাগিলে তো ভাল লাগি গ'ল দীপ্তিশ দাই মিউজিক কৰিছিলে ৰাকেশে মই গাইছিলোঁ মিউজিকটো হঠাৎ মানে চব হঠাৎ দীপজাই ক'লো এনেকৈ গান এটা গাইডটো দি আহিলোঁ তাৰপিছত ৰাতিলৈ ফোন কৰি ক'লে অলপ শুনি চোৱাচোন কিবা এটা অকণমান বেলেগকৈ ভাবিছোঁ ইণ্টাৰটো অলপ ভালেই লাগি গ'ল আগবঢ়াই দিয়ক লগালগ আমি 2-3 দিনত গান কৰি মানে সেই এনেই দি দিছিলোঁ ভবা নাছিলোঁ আৰু মানে তাৰপিছত এই হঠাৎ আৰু ভালেই বাচ্ছাবোৰৰ ওচৰত বেছি ইজি মানে ষ্টুডেণ্টৰ মুখত আহি থকা তাৰপিছত সেইটো গানক লৈ বহুত বাৰু ঘটনাও আছে চ' তেনেকৈ সেইটো অলৰেডি ভাল লগা হৈ থাকোঁতে ভিডিঅ'টোও আহিলে অকণমান কষ্টিউমক লৈ বিতৰ্কও অলপ হ'ল কিন্তু সেই তেনেকেই আৰু ভাল হঠাৎ হৈ গ'ল আৰু সঁচাকেই জোক লাগিছিল আৰু সেইটো সঁচা নাছিলে আমি একচুৱেলি মই তেতিয়া কৰিঅ'গ্ৰাফি যিহেতু ৰাজু দাই কৰিছিলে ৰাজু দাস তেতিয়া মই কৈছিলোঁ যে আমি গানটো একেবাৰে থলুৱা গাঁৱলীয়া নিচিনা গান কিন্তু ষ্টিল চেৰাপুঞ্জীত কৰোঁ কিন্তু তাত পিকচাৰ কোৱালিটিটো ক্লিন লাগে মানে ভাল লাগে পানী চানী পাম আৰু কৰাৰ ইচ্ছা আছিলে মই চেৰাপুঞ্জীতে মানে শ্বুট কৰা নাছিলোঁ তাৰপিছত আমাৰ প্লেন হ'ল যাম বুলি আৰু সেই গানটো মানে যথেষ্টখিনি আমাৰ খৰচাও হৈছে আৰু খুব হেভি ইউনিট আমি গৈছোঁ উৎপল দা মই আছিলোঁ আমি গৈছোঁ 3টা মানতে ওলাইছোঁ সেইদিনাটো পোৱা হোৱাই নাই 3টা মানতে ওলাইছোঁ তাৰপিছত গৈ পাইছোঁ 7:45-8 মানত পাওঁ আৰু পাওঁ হৈছে এই চাইনিকা ওচৰত হঠাৎ আমি জাষ্ট মই মেকআপটো লৈছোঁ উৎপলে যে দৌৰি যায় যে বচাবলৈ সেই শ্বটটো যে তাৰপিছত ইমানেই বৰষুণ চবৰে মাথা বেয়া মইতো কান্দি গৈছোঁ ইমান হেভি এমাউণ্ট সেইদিনাই কাৰণ ওৱান্স
মেকআপে মোক মেকআপ দিলে বা কেমেৰা খুলিলে বস্তু মানে সেই পেইনটো কৰিবই লাগিব জাষ্ট তাৰ লাষ্টত ৰৈ অলপ কিনকিনীয়া হেৰিটো লৈছো সেই যে পটকে জোকে ধৰে যে সেই পাৰ্টটো পাছত ল'ব লগা হ'ল সেই সৰু ৰাই বগা আৰু ৰঙা কষ্টিউমটোত ফুচকাৰ চুচকাৰ অলপ ল'লো বাৰু কিন্তু সেই গোটেই দিনটো ৱেষ্ট হ'ল 4:30 বৰষুণটো অকণমান কমিলেও আৰু আন্ধাৰ হ'ল চাব লোৱা নহ'ল একদম দুখে সেইটো এনেই গ'ল আৰু অকণমান ডান্সাৰ হ'ল তাৰপিছত আমি ভাবিলো আকৌ চেৰাপুঞ্জী গৈ আকৌ এইটোতো অসম্ভৱ তেনেকে ইমান বাজেট এটা হেৰি কৰিব নোৱাৰো 1 উইক ৰৈ দিলো উৎপলৰ লগত আমাৰ ডেট মানে মিলা নাছিলে শ্বুটিঙৰ ডেট তাৰপিছত আমি ভাবিলো দীপৰ বিলৰ ওচৰতে কৰো চান্দুবিত কৰোগে চান্দুবিত কৰিলো যেতিয়া মই নামিছো পানীত সেই বিলখন মানে মোৰ নামিবলৈ অকমান অশান্তি লাগিছিলে মই ভবা নাছিলো যে সঁচাকে যে যুগ মানে হাতী যুগ বুলি কয় নেকি একেলগে এনেকে ধৰিছে মানে তাৰপিছত উৎপল দাই মই কেৰাচিন তেল সানি মেলি সেইটো যুগ নহয় সেইটো কবাত ৰং কৰি সেইটো সেই যুগটোকে চেৰাপুঞ্জীতে শ্বট লোৱা দেই কিন্তু অৰিজিনেলি জোকে ধৰিছিলে মোক আমাৰ গুৱাহাটীতে হেৰি চান্দুবিতে মোক জোকে একচুৱেলি বহুকেইটা জোকে ধৰিছিলে চ' সেই আৰু কেৰাচিন তেল সানি লগালে ওৱান শ্বট অ'কে কৰিছো আৰু ৰখি দিলেও নাই যে তাৰপিছত জোতা চোতা পিন্ধি নামিছিলো সেইটো তেনেকেই গ'ল সেই তেনেকে ভিডিঅ'টো তেনেকে হৈ গ'ল আৰু মানে ইমান টেনশ্যন হৈ গৈছিলে এই বস্তুটোক লৈ কিন্তু লাষ্টত গৈ যে ইমান মৰম পালো এই গানটোত ৰবিদাৰ লগত কৰিছিলো কল্পনাৰ মন্দিৰ যদি মনত আছে সেইটো একেবাৰে গোৱা নহয় বাৰু মই অলপ সেইটো কেনেকুৱা হ'ল সেইটো এটা চিটুৱেশ্যন গান তেনেকে মই বোলো এই ডান্স নাম্বাৰ বহুত হ'ল চিঙিঙৰ পিছত শ্ল' নাম্বাৰ চল্ভ কৰা নাই ধৰ্মজ্যোতি বৰুৱা তেখেতে মোক কথাসুৰ মিউজিক সকলোখিনি তেওঁৱে কৰিছে তো মোক ক'লে যে গীত এটা আছে তুমি কৰিবা নেকি আমি নিজে ডিছকাছ কৰিলো মোৰ কিবা এটা ভাল লাগিলে চফ্ট আৰু কৰি থাকোঁতেই আকৌ মোৰ নাজানো বহনা বুলি গীত ওলাইছিলে সেইটো মানে নামনিৰ ফালে অকণমান মানুহে ভাল পাইছিলে সেই এই কনফিউজনত দুটা মানে একেলগে এদিন এইটো কৰিছো এদিনৰ পিছতে সেইটো কৰিছো তেনেকুৱাকে কৰা হৈছিলে ৰবিদাই মই আছিলো এইটোত অসীম দাই কৰিছিলে অকণমান দুটা লাইনে গাব এই কল্পনাৰ মন্দিৰত এই চাকি জ্বলাইছিলো সেইটোকে মই পাম বুলি মই এই ভাৱনাৰ মন্দিৰত এই সেৱা জনাইছিলো এইটোৰে হ'ম বুলি মই এনেকুৱা আছিলে সেইটো হ'ল তাৰপিছত আমি লিতা লাষ্টত মোৰ কোনো প্লেন নাছিলে মোৰ গানত মোৰ নিজৰ নাম ভৰোৱা বা তেনেকে কৰা কিন্তু এই গানটো যেতিয়া মই কৰিছো এইটো টোটেলি বিহুপুৰীয়া গান এটা মাৰ্ক এলবিনদাক দিছিলো মিউজিকটো কৰিবলৈ সেইটোৰ কথা ৰেটিবুল দাৰে তেতিয়া এলবিনদাক অলপকে বেলেগ এটা লাগে বুলি ভাবিছিলো মই গানটো বিহু খুৰীয়ে যদি বিহু টাইপ নকৰি অকণমান টেকনো টাইপ কৰো বুলি ভাবিছিলো যেতিয়া মই গানটো সেই এমাহমানৰ মূৰতে পাইছো এলবিনদাক মানে এপ্ৰ'চ কৰা বহুত দিগদাৰ মাহঁতে ফোন চোন নুঠাই এলবিনদাই যে দেখি আছা গালি কৰিবা ফোন নুঠাই লাষ্টত মই তাক ঘৰ ওলাইছোগে মোৰ গান লৈ বহি লৈছো মানে গান উলিয়াব লাগিব এৰি পেলাই মই গৈ উলিয়ালো তেতিয়া এলবিনদাই মানে ধুনীয়াকে খুব ধুনীয়া ৱেষ্টাৰ্ণ গাই তেওঁ তেতিয়া মানে ইংলিছ পাৰ্ট এটা গাই থৈছিলে তাতে লিতা এনেকে আছিলে তাৰপিছত মই কৈছিলো চবেই কয় এই নাম দি নিজৰ কৰে কিন্তু সেই গানটো মই নিজৰ নাম নাই বাৰু এলবিনদাই লাষ্টত ভৰাই দিলো আৰু সেইখিনি নামটোৱে লিতা চবেই ক'লে এইটো দিয়ে ভাল দি দিলো আৰু আকাশী কন্যা এইটোতে ৰাছিয়ান নেম হয় কোনো নাজানে নেকি ময়ো নাজানো আইলিটা বুলি পাতি থকা হয় মানে এই নামটো ক'ব গ'লে নাই আৰু খুব প্ৰাউড ফিল কৰো স্কুলত মানে উলিয়াও মই গুগলো কৰো ক'ৰবাত আছে না ইণ্ডিয়াতে নাছিলো এতিয়া যদি আহিছে মোক শুনিব ঠকাই যায় আধা লকডাউনত এপ্ৰিললৈকে মে'লৈকে থাকিলো তাৰপিছত আকৌ আহিলো আকৌ অলপ খোলোতে গলো সেই অহা যোৱা কৰি কাম কৰি ডেফিনেটলি মোৰতো বহুত খেলি মেলি হ'ল কাৰণ ফিমেলৰ চলো হিট দিবলৈ বহুত টান আৰু যিহেতু আমাৰ মানে লিৰিচিষ্ট কম্প'জাৰবোৰ মেক্সিমাম
মানে পুৰুষে হয় নহয় জানো তো কি হয় ছোৱালী এজনী ভাৱনাত সোমাই ছোৱালী এজনী হৈ পেলাই গান এটা লিখাটো বহুত কষ্ট তো বহুত দিনৰ পৰা ভাল গান এটা বিচাৰি আহিছিলো সেইটো কাৰণে মই এবছৰ গানেই কৰা নাছিলো তাৰ আগত এবছৰ আগত মই বুকুৰে স্লেট বুলি গান এটা কৰিছিলো সেইটো আকাশ পিতমে কৰিছিলে তাৰপিছত 1 year মই লৈছো যে মই ভাল গান এটা পালেহে দিন বা কৰিম বা মই প্ৰস্তুতো নাছিলো তেনেকে কিবা কিবি ব্যস্ত আছিলো মই মানে এই গানটো যেতিয়া মই 2 লাইন শুনিছো ভদ্ভতি মইনাৰ কথা কৈ আছো এইটো পৰাগলাহম পৰাগলাই গীতটিৰ কথা সুৰ কৰিছে আৰু মিউজিক কৰিছে আকাশে তেতিয়া মই লগালগ 2টা লাইন শুনিয়ে কৈছিলো কিবা এটা ভাল লাগিছে মই বাকীখিনি শুনাই নাই বুলেট আগতে চলাব পাৰা নাই তেতিয়া বুলেট মই প্ৰথম প্ৰথম ভিডিঅ'টো মই বুলেট চলাইছো মই এতিয়ালৈকে 3টা মই বুলেট চলাইছো তাৰপিছত এই গানটোত মই ভবা নাছিলো যে মই চলাব লাগিব ভদ্ভতি মইনা ভদ্ভত মই ল'ৰাটোকে জোকাই আছো কৰি আছো সি বুলেট চলাই পেলাই আহিব আৰু কিন্তু অসীম দাই উল্টা কৰিলে পিছতে গাম কৈ লওঁ তাৰপিছত এই গীতটি মই বুক কৰি লোৱা নিচিনাই হ'ল আৰু 19ৰ সেই জুন জুলাই মানত অপৰাধত গুৱাহাটী আহিছিলে ভিউজ বহুত বাঢ়িল কিন্তু এই গানটো বহুত ঘটনা হৈ গ'ল যিটো কাৰণে ভিউজৰ লগত কথা নহয় মানে কোনোবা এটাত হলে আমি আজিলৈকে নিজৰ চেনেলত তেনেকে কমেই হেৰি কৰো এই গানটো চাগে মই মোৰ নিজৰ চেনেলৰ পৰা দিছো বা তাৰ পৰা ঘটিম বা সেইবোৰতো আমাৰ কোনো কথা নাথাকে কিমান ৰাইজে পাইছে কাৰণ মোৰ এটা কষ্ট থাকে মোৰ তাত ফিজিকেল লেবাৰ থাকে বা মোৰ পইচাৰো এটা মোৰ খৰচা থাকে আৰু এটা গান কৰিবলৈ সহজ একেবাৰে নহয় গোটেই দিনে ৰাতি বহুত কষ্ট কৰা হয় তাতে নিজৰ যিটো গোটেই নিজৰ প্ৰডাকশ্যন হয় গোটেই অডিঅ'টাত কিমান কষ্ট হয় লিখাজনৰ কিমান কষ্ট হয় গাওঁতেওতো আমাৰ যথেষ্ট কষ্ট হয় তাৰপিছত ইমান ধুনীয়া প্ৰডাক্ট এটা ওলোৱাৰ পাছত ইজিলি যদি কোনোবাই লৈ লয় উইদাউট এনি ইনফৰমেশ্যন পাৰমিশ্যন এইটো বহুত দিগদাৰ হয় এণ্ড ভিডিঅ'টোত যথেষ্টখিনি কিমান কষ্ট থাকে দিন ৰাতি ইমান কষ্ট কৰি এটা ভিডিঅ' ধুনীয়াকৈ শ্বুট 2 দিন হৈছিলে এদিন উকিয়ামত হ'ল আৰু এদিন চন্দ্ৰপুৰ ওচৰত পানী খেতিত হৈছে তো তেনেকৈ আৰু এই গীতটি কৰা হ'ল আৰু এই গীতটি আদৰি ল'লে নতুন বছৰ পৰিকল্পনা কৰিবলৈ ভয় লাগিছে ফোন এই ফোনবোৰতো আহি আছে পৰিকল্পনাৰ বিষয়ে সুধি কিন্তু চিটুৱেশ্যনটো আকৌ মই 1 year ৰ'লো কাৰণ ভিডিঅ'টো মোৰ ৰৈ গ'ল লকডাউনৰ কাৰণে আৰু ইমান ধুনীয়া মানে ৰেছপন্স পাইছিলো এই গীতটিত আৰু মই যথেষ্টখিনি মানে মই টিকটকত মই অৰিজিনেল গানটো দিয়াই নাছিলো মই 2টা লাইন গাইডটোহে মই এনেই দি চাইছিলো যিহেতু তেতিয়া মানে টিকটক খুব ট্ৰেণ্ডিং আৰু ভাল পাইনে টিকটকতে গম পাই যাওঁ দেখিলো মই একদম মানে অবাকতে বুলি যে কয় মই পাগলৈ গৈছো মানে ইমান ধুনীয়া ৰেছপন্স তেতিয়া লগালগ ৰুৱাই নাই গীতটি কৰি থৈ দিছো জানুৱাৰী 31st 2020 ৰিলিজ দিলো তাৰপিছত মোৰ ফেব্ৰুৱাৰী মানে লাষ্ট ফেব্ৰুৱাৰী মানৰ পৰা মোৰ বিহু শ্ব'জ বুকে হৈ গৈছিলে তাৰপিছত লকডাউনে গোটেই খালে আৰু কিন্তু ৰাইজে বহুত ভাল পালে সেইটো কাৰণে ভাল লাগে আৰু এতিয়া নতুন বছৰৰ যেতিয়া আৰম্ভণি হ'ব তেতিয়াহ'লে শ্ব'টো হ'বই এখন দুখন আমাৰ এতিয়া আহিছে বুক কৰিছে বিহুৰ কিবা 13 তাৰিখৰ এখন পাতি থকা হৈছিলে এতিয়া মই কৈ দিব নোৱাৰো গুৱাহাটী ফালে 10 তাৰিখে মোৰ আছে অলৰেডি চানচাৰিত আছে তেনেকৈ আৰু বৰ্তমানটো যোৰহাটত নিজৰ জেগাত ফটি আছে কিন্তু যোৰহাটত এই যামে মোৰ নেক্সট গান এটাৰ শ্বুটিং আছে ৰিচেণ্টলি তুমি কোৱাৰ কাৰণে আজি আমি পাই গ'লো 2 দিনৰ ভিতৰত যাম আৰু কিবা বিহু টাইমত হেলোজেন লাইট কিবা এটা কথা ভাবিছা হেলোজেন লাইট এইটো ক'ব পাৰিবা নে ক'ব পাৰিবা ডেফিনেটলি ক'ব পাৰিম মানে এইটো আজি ৰিলিজ হ'ব নেকি ভিডিঅ'টো আজিতো নহয় কিন্তু মানে এইটো আজি আমাৰ এনেই এই গীতটি ৰিলিজ হ'ব হেলোজেন লাইটৰ কেছটো এনেকুৱা হ'ল পলাশ গগৈ তেখেত তেওঁ লিখিছে আকাশেও লিখিছে আৰু বিশাল পলাশ দাৰ ভাই তেওঁ 3টা একেলগে এদিন হঠাৎ বিহুৰ আৰু মানে এই গানটো টোটেলি এটা মানে খুব এইখিনিতে কৈ থওঁ হেলোজেন লাইট সকলোৱে চাব আৰু সকলোৱে মৰম দিব যে তেওঁলোকৰ কষ্টখিনি সাৰ্থক হয় হেলোজেন লাইটটো হ'ল কি তেনেকৈ এটা গান ওলাই গ'ল খুব ধুনীয়া লাগি গ'ল যোৱা বছৰৰ গান আৰু তেতিয়া যিহেতু অলপ খেলি মেলি চলি আছিলে বিয়া চিয়া গৈছে যে হঠাৎ মানে দিয়া নহ'ল তেওঁ কৈছিলে যে আকাশেও গাব লাগিব অলপ টাইম ল'লে যে ভালকে দিওঁ বুলি এতিয়া আহি এতিয়াই ফাইনেলি গানটো কৰা হ'ল আৰু মই একো নাই মই কমেণ্টহে দিওঁ গানটো কেনেকুৱা হৈছে অলপ চাই দিব দিলে চাই মেলি দিওঁ তেনেকুৱাহে হঠাৎ তাহাঁতি বিচাৰি আছিলে যে গানটোত অভিনয় মই কৰোঁ
আৰু মই নিজৰ গানৰ বাহিৰে বেলেগ গানত কম অভিনয় কৰিছোঁ এটা দুটাত মানে কিন্তু কোনো প্লেন নাছিলে তাৰপিছত যোৱাৰ আগদিনা মোক হঠাৎ ক'লে কি নাই তুমিয়ে কৰিব লাগিব পটাপট চাদৰ মেখেলা যি পাইছোঁ লৈ পেলাই এই লাষ্ট উইকৰ কথাই কৈছোঁ গ'লোঁ গ্ৰীণ কালাৰ কিবা পিন্ধি আছা নেকি পিন্ধি আছোঁ খুব শকত লাগিছে তাৰপাছত এই গীতটি হেল'জেন লাইট কিয় দিলে এই গানটোৰ মাজতহে এটা শব্দ আছে মানে ছোৱালীজনীক দেখি ল'ৰাটো মানে হেল'জেন লাইট জ্বলি যায় মানে বুকুত চ' ভাবিলে অলপ কেটচি হ'ব হেল'জেন লাইটনো কি সেইটো কাৰণে টাইটেলটো ৰখা হ'ল কিন্তু এই গানটো টোটেলি মানে উৰুকা মানে বিহুৰ দিনা মানে আমাৰ যিটো ফূৰ্তি সেই ৰাতিটোৰ সেই এণ্টায়াৰ এটা প্ৰেম চেমো হৈ যায় ন কাকতোবা গাঁৱত তাৰে মাজত একেলগে কাম চাম কৰি থাকে সেই গোটেই এটা কাহিনী এই গাঁৱৰ এটা মানে কাপল এটাৰ বিষয় আৰু চ' সেইটোৱে তাত গুঞ্জন ভৰদ্বাজ আছে সুজিত আৰু মই আছোঁ বিমল বৰাই কৰিছে গানটো গাইছে আকাশ প্ৰীতম প্ৰধান গগৈ বিশাল গগৈ মই অভিনয় কৰিছোঁ আৰু চালি হ'ল আৰু এতিয়া ভোজপুৰীটো ঠিক আছে এইটো লাষ্ট গালে হ'ব আৰু ভাত ভাতি মহিনা ভাত ভাত মেখেলা পিন্ধিলো পতাপত এই মাৰৰ যদি লবি পতাপত চোতাল হাৰি দিমে পতাপত তোৰ মাৰে বাপেৰে যি হকে কয় কৰি দিমে মই এই কৰি দিমে মই এই মনতো ভাল পাওঁ কম এই বিয়াটোৰ ভাল পাওঁ কম তই কি জানি মোৰ নহ'লে মই মৰি যাম কম থেংক ইউ এইখিনি কথা এটা কওঁ মইনো তোক ভাল পাওঁ কয় এইটো আমাৰ উজনি আমি সেইটো বহুত ভাল পাওঁ দেই বিয়াত জোৰ ভাল পাওঁ যে কয় বিয়াতটো মানে বুজাবলৈ এতিয়া বিয়াটো বুলি মানে যেতিয়া ভাঙি দিছোঁ পিয়াজ জোৰ বুলি কৈছোঁ যে বহুতে ভাবিছিলে পিয়াজো ভাল পাওঁ কওঁ পিয়াজ একচুৱেলি মই যেতিয়া ফাৰ্ষ্ট গানটো শুনিছিলোঁ ময়ো বুজি পোৱা নাছিলোঁ পিয়াজ ক'ৰ পৰা আহিলে গানটোৰ মাজত এতিয়া কওঁতে ক'লে কি মানে পিয়াজ জোৰ ভাল পাওঁ মানে সেইটো মানে বস্তুটো মানে শুনোতে পিয়াজ যেনো লাগে মোক বহুতে টিকটকত মই দেখিছিলোঁ এটা ভিডিঅ' মোৰে হাঁহি উঠিছিলে মোক ব্ৰিগুৱে পঠাইছিলে গানটো বস্তু এটা চাবি কৈছোঁ কি ছোৱালীজনীয়ে কৰিছে মইতো ভাল পাওঁ কওঁ তাৰপিছত পিয়াজো ভাল পাওঁ কওঁ পিয়াজ নহয় তাৰপিছত লিখি দিছে মানে বিৰাট জোৰ একচুৱেলি পিয়াজ নহয় সেইটোৱে আৰু গুৱাহাটী যাবা যোৱাৰ পিছত নতুন চলো কি গান তেনেকৈ হাতত দুই এটা লৈ থৈছোঁ সেই কৈছোঁ যে এটা ভাল গান পাবলৈ বহুত টান আৰু বহুত কষ্ট কিন্তু এটা খুব মিঠা গান এটা আজি গাই মই শুনাই নিদিওঁ হৈ লওক গানটো একেবাৰে ৰাইজক উপহাৰ হিচাপে দিম চাগে মই মষ্ট প্ৰবেবলি মাঘৰ বিহুৰ উপলক্ষে মানে এইটো উপহাৰ হিচাপে মাঘৰ বিহুতেই দিম বুলি মই ভাবি থৈছোঁ কেতিয়া ভাবিলা যোৰহাটৰ পৰা গুৱাহাটীত গৈ যে ৰেকৰ্ডিং কৰিম বুলি কেতিয়া ভাবিলা ইয়াত থকা নাই যোৰহাটত মই ফাৰ্ষ্ট ৰেকৰ্ডিংটো মই যোৰহাটতে কৰিছোঁ তেনেকৈ এটা দুটা কৰি আছিলোঁ ইয়াতে আগতে মই খুব ৱেষ্টাৰ্ণ গাইছিলোঁ বিহু গাম বিহু খুৰীয়া গাম বুলি মই এনেও ভবাই নাই মোৰ টাইপটো একেবাৰে বেলেগ আছিলে তাৰপিছত দেখিলোঁ বিহু এইখিনি গাই যেতিয়া অনুষ্ঠান কৰোঁ বিহুটো লাগিবই এণ্ড গাই বিহুবোৰত ভাল লগা হৈ গ'লে আৰু তাৰপিছত লাহে লাহে যিহেতু অকণমান বস্তুটো চেঞ্জ কৰিব লগা হ'ল মোৰ টাইপটো এতিয়া দেখোন সোমাই গ'লো আৰু চব আৰু যিহেতু আৰ্টিষ্ট বা ছিংগাৰ চব মই গাবই লাগিব চব ভাল পাবই লাগিব খানা বনাই ভাল পাওঁ যিটো বনাওঁ খুব ধুনীয়াকৈ বনাওঁ যিটো বনাওঁ কিন্তু টেষ্টিয়ে হয় কেতিয়াবা মই অলৰেডি আৰু চিকেন মই হাঁহ খুব ভাল বনাওঁ মানে ৰাইজে কয় আৰু ভাল লাগে চ' লাহেকটীয়া হাঁহটো ভালেই চাগে বনাওঁ মোটামুটি আৰু চিকেন অমৃতসৰী চিকেন বুলি এটা বনাওঁ মই অলৰেডি নীলোৎপল চলিহাৰ এটা ট্ৰেভেল হেৰিৰ ফুড এণ্ড ট্ৰেভেল নেকি তেনেকুৱা চেনেল এটা তাত অলৰেডি মই বনাইছোঁ দেখাইছোঁ সেইটো ভাল বনাওঁ বুলি কয় আৰু অমৃতসৰী চিকেনটো আৰু বাকী নিজে যদি ভাত বাৰু আজিকালি অকণমান কমেই খোৱা হয় ৱেইট কণ্ট্ৰল কাৰণে কিন্তু যদি মই মোৰ ফেভৰেট বুলি কয় তেতিয়াতো মচুৰ দাইল ভাত আলু পিটিকা অলপ আচাৰ লৈ সেইটো মোৰ ফেভৰেট আৰু দেৰি হয় ডেইলি কাম নকৰিলেও কিন্তু খোৱা দেৰি হয় ফোনটো টিপি থাকোঁতেও বহুত দেৰি হৈ যায় কাৰণ সেই ৰাতিৰ সময়খিনি যি নিজৰ লগত কটোৱা হয় সেই টাইমখিনিতে গোটেইখিনি বস্তু ফোনৰ ছ'চিয়েল মিডিয়া চাওঁ বা এনেই হ'লেও গানকে শুনিলোঁ বা চালোঁ ভিডিঅ'জ তেনেকৈ যায় বা বহুতখিনি কল্পনা চল্পনাই ৰাতি আহে তো অকণমান দেৰি নিজে হৈ যায় ভাবোঁ সোনকালে ৰাতিপুৱা মোৰ জিম থাকে জিম মই 8-8টা বজাত ওলাই যাওঁ চ' সেইটো কাৰণে মই 6টা বজাত এনেই উঠিব লাগে মোৰ ডগী আছে তো
উঠি তাহাঁতক মই বাহিৰত নিব লাগে খুৱাব লাগে চব কৰিহে মই নামটো কি অকমানে যোনটো কি দেখি এইটো টেডি আৰু এটা আছে লিভি বুলি বহুত মৰমৰ বহুত মৰমৰ টেডি মোৰ ল'ৰা মোৰ লগত হয় ৰাতি মোৰ গাৰ ওপৰত মোৰ মূৰৰ ওপৰত হয় আৰু সি উঠোতে সদায় মোৰ 6টা বজাত মোৰ চুলি ছিঙি দিব আৰু টানি টানি উঠাই তো সেই টেডি মোৰ এলাৰ্ম এণ্ড ইনফেক্ট মোৰ মাইণ্ডত এটা মোৰ মই নাজানো আৰু কাৰোবাৰ হয়নে মোৰ অট'মেটিক এলাৰ্মটো ছেট হৈ থাকে চাপোজ আজি আমাৰ কল টাইম শ্বুটিঙৰ মৰ্ণিং 5টা বজাত মই নিজেই 4টা বজাৰ পৰা ফোন চাব দৰকাৰ নাই মই কেতিয়াও এলাৰ্ম দি পোৱাই নাই মই নিজে নিজে সাৰ পাই থাকো চাপোজ এতিয়া মই যে কৈছো 3টা বজাত লাগিছিল দীপৰ বিলতে শ্বুটিঙত মই 2টা বজাৰ পৰা মই নিজে নিজে এলাৰ্ম মোৰ হৈয়ে থাকে হ'ব নাই চ' এইটো ভাল চাগে কিন্তু মোৰ টোপনি খুব কম মই 3টাত শুলেও 7টাত সাৰ পাম 12টা এটাত শুলেও সেই 6টা 5টা সাৰ পাই যাম এতিয়া কি যোৰহাট যে আহা ক'ত যোৱা বহুত দিনৰ পিছত ক'তো নাযাওঁ ঘৰতে থাকো আৰু বিশেষ ইমান যোৱা বহুত মানে আগবাঢ়িলে বহুত এভেইলেবল চব বস্তু একো নোহোৱা নাই জেগা সেই আৰু আপডেট হৈ গৈ আছে ভাল লাগিব আৰু ভাল লাগে ঠিক আছে ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ইমান কণ সময় দিলা ইমান ধুনীয়াকৈ কৈছোঁ যেনে লগৰ হিচাপে পোৱা নাই আমাৰ স্বৰ্ণৰ ফালৰ পৰা কৈছোঁ ইমানখিনি সময় দিয়াৰ কাৰণে মই কোৱাৰ কাৰণে সময় দিলা গতিকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ তোমালোকে যে আহিলা আৰু ভাল লাগে নিজৰ লগৰ ল'ৰাই কাম কৰি থাকিলে আৰু ইমান দিনৰ মূৰত পাইছো পুৰণা কথা পাতিছো ভাল লাগিছে 10 বছৰ মোৰ লগত 10 বছৰ প্ৰায় 8 বছৰ 12 পৰা 20 আৰু নতুন বছৰ শুভেচ্ছা আগতীয়াকৈ আমি তোমালোক থাকিলে এই জৰিয়তে সকলো অসমবাসী ৰাইজে মোৰ ফালৰ পৰা বহুত শুভকামনা ঠিক আছে ধন্যবাদ সকলোৱে চাই থাকিব স্বৰম